দেখাইছে, তই সময়ে সময়ে ইয়াকো মই পিঠি দেখাই থাকিব লাগে। সেইটো নহয়, সেইকাৰণে আমাক ভগৱানে একে আমাৰ লগতে থাকে, ভকতৰ লগত ভগৱন্ত এনি টাইম থাকে। কিন্তু এই যে আমি ব্যৱস্থাটো যে কৰি দিলোঁ আজি দিনটোৰ কাৰণে, ৰাতিপুৱাই ভগৱন্তৰ লগত আমি সন্মুখ হৈছিলোঁ, আকৌ লগে লগে ঘূৰি দিলোঁ নহয়, বিমুখ হৈ গ'লোঁ। তো ভগৱানে ক'লে যে তোকো মই পিঠি দেখাব লাগে আজি দিনটোৰ ভিতৰত। সেইকাৰণে আমাৰ ভকতৰো কেতিয়াবা কেতিয়াবা বিজুতি ঘটে। চাব আপোনালোক, আমি বিপদত পৰোঁ কেতিয়াবা। তো সেইকাৰণে আমি কি কৰিব লাগিব, সন্মুখেদি ভগৱন্তক দেখাই কিনি আমি যেতিয়া নামঘৰ দুৱাৰ মুখ পাম, তেতিয়া সেৱা এটা আকৌ কৰি যাতে আমি ওলাই আহিব পাৰোঁ, এইটো ব্যৱস্থা আপোনালোক কৰিব। কিন্তু তাতলৈকে শেষ হোৱা নাই কথাটো। ঘৰৰ কোনোবা যদি আপোনালোকৰ ঘৰত আইগৰাকী আছে, ল'ৰা ছোৱালী দুজনমান আছে, হয়নে বাৰু? সেই আইসকলকো কৈছোঁ দেই, সেৱা জনাইছোঁ। আইগৰাকী বাপজনে যদি সেৱা কৰিবলৈ সোমায়, তেতিয়া আইজনী যদি ঘৰত আছে, তেতিয়া আইগৰাকীক আহি আপোনালোক সেৱা ল'ব দেই, বাপজনক কৈছোঁ। আৰু আইজনী যদি নামগৃহলৈ গৈছে, গুৰুগৃহলৈ গৈছে, যেতিয়া ওলাই আহিব সেৱা কৰি, তেতিয়া বাপজনক আইগৰাকীয়ে সেৱা কৰিব লাগিব। সেইটো ভকত সেৱা। সেইটো ব্যৱস্থা কৰে নে নাই বাৰু আপোনালোক? এতিয়া আমি চেষ্টা কৰিব লাগিব, ব্যৱস্থা কৰিব লাগিব। সেইটো মানে ভকত, আমাৰ গৃহস্থ সকলোকে আমি ভকত বুলিয়ে ভাবিব লাগিব। ল'ৰা ছোৱালী যিমান আছে সকলোকে আমি ভকতে বুলি ভাবিব লাগিব। বাপাইসকল, সেইখিনিতে আমাৰ ভুল এটা হৈ আছে যে আমি ঘৰৰ পৰিয়ালবিলাকক, ঘৰৰ সদস্যবিলাকক আমি ভকত বুলি নাভাবোঁ। ই মোৰ ল'ৰা, ই মোৰ মানুহজনী, এই সংবন্ধটো আমি বনাই ৰাখিছোঁ, হয়নে প্ৰভু সমস্ত? এই যিটো সংবন্ধ বনাই ৰাখিছোঁ, তাৰ পৰা আপুনি মই মুক্ত হ'ব লাগিব। আমি সংবন্ধ বনাব লাগিব কাৰ লগত? ভগৱানৰ লগত, ভকতৰ লগত। কিন্তু আমি সম্বন্ধ বনাই ৰাখিছোঁ, ই মোৰ মানুহজনী হয়, ই মোৰ পত্নী হয়, ই মোৰ ভাই হয়, ই মোৰ ল'ৰা হয়। তো ভগৱানে কৈছে যে এই সম্বন্ধৰে, এই চকুৰে তুমি যদি চাই থাকিবা, তেনেহ'লে মায়াৰ বন্ধনত তুমি পৰি থাকিবা। কাৰণ এদিনতো পুত্ৰ পৰিবাৰ চব আপোনাক এৰি থৈ গুচি যাব নাই? যাবনে? আমাৰ মানুহজনী, মোৰ মানুহজনী মোক এৰি থৈ যাবনে বাপাইসকল? যাবই। তো গতিকে যদি মই সংসাৰত যদি এটেচমেণ্টটো লগাই ৰাখিম, তেনেহ'লে মই সংসাৰী হৈ থাকিম। আৰু যদি মই সংসাৰৰ পৰা মোৰ এটেচমেণ্টটো যদি ওলাই আনিব পাৰোঁ, আমি ঈশ্বৰ আৰু ভকতক যদি লগাব পাৰোঁ, তেনেহ'লে এই সংসাৰৰ মায়ামোহে মোক মমতাই একো কৰিব পাৰিবনে বাপাইসকল? নোৱাৰে। কাৰণ সংসাৰৰ লগত যদি আমি সোমাই থাকিম, তেতিয়াহ'লে আমি দুখ পাম। এই সংসাৰৰ পৰা আমি বহুত দুখী হ'ম। কাৰণ সংসাৰে আমাক বাৰে বাৰে দুখে দিয়ে বুলি কৈছে। গতিকে আমি এই সংসাৰৰ দুখৰ পৰা মুক্ত হ'ব লাগিব। কাৰণ সংসাৰে, মোৰ মানুহজনীয়ে মোক এৰি গুচি যাব এদিন, যাবনে? মোৰ পিতৃ এদিন গ'লগে, মোৰ মাতৃ এদিন গ'লগে। পিতৃ মাতৃ আৰু এই সংসাৰত নাই। এদিন মোৰ মানুহজনীও মোক এৰি গুচি যাব, এদিন মোৰ মানুহজনো মোক এৰি থৈ গুচি যাব। সেইসকল হৈছে পৰদেশী মানুহ। পৰদেশী বুলি কৈছে যে, হয়নে বাৰু? কি বুলি কয় পৰদেশী? এটা হিন্দী গজল আছে, গজল এটা আছে, বোলে তুম তো ঠেহর পরদেশী, পরদেশী, तुम तो ठहर परदेसी, साथ क्या निभाओगे? बोले तुम तो ठहरी परदेसी, परदेसी मानुहे की साथ निभाबो? बोले तुम तो ठहर परदेसी, परदेसी मानुहे की साथ निभाबो? परदेसी परदेसी, আপুনি মই পুত্ৰ পৰিবাৰ এৰিবই লাগিব, এইটো সত্য। এদিন মই স্বীকাৰ কৰিবই লাগিব এই কথাটো। সেইকাৰণে গজল গায়কাৰে কৈছে, বোলে তুম তো ঠেহৰ পৰদেশী, সাথ क्या निभाओगे? बोले थोड़ी देर रो लोगे, बाद में भूल जाओगे। অলপ দেৰি কান্দি ল'ব। মোৰ মায়ে মোকে ছাড়াই গেল, মোৰ মানুহজনী মোক এৰি দিলে, মোর স্বামী মোক এৰি দিলে, খুব কান্দিব। बोले थोड़ी देर रो लोगे, बाद में भूल जाओगे।
बोले तुम तो ठहर परदेसी, बोले साथ क्या निभाओगे। হয়নে বাৰু? এই পৰদেশী আমাৰ বাকীবিলাক আমাৰ পৰিয়াল বুলি ভাবিছোঁ। সেইকাৰণে পুৰাণত কৈৰ পৰা আহে জীৱ কৈত্যতৰ বাস, ঈশ্বৰৰ ইচ্ছায়ে মিলে সংযোগ বিয়োগ। আমি সংযোগ হ'লোঁ, এটা ঘৰত আহিলোঁ, কিন্তু পত্নীকো এদিন এৰিব লাগিব, পুত্ৰকো এদিন এৰিব লাগিব, পিতৃকো এদিন এৰিব লাগিব, মাতৃকো আমি এদিন এৰিবই লাগিব। আৰু এই দেহটোকো এদিন এৰিব লাগিব। এই দেহটো নিজ চিৰস্থায়ী নহয়, হয়নে বাৰু? আত্মা চিৰস্থায়ী। এই আত্মাটোৰ কথা আমি চিন্তা কৰিব লাগিব। সেইকাৰণে কৈছে, হিন্দীত মানে গজলটো কৈছে, বোলে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে গৈ আছে, আয়ুটো আমাৰ গৈ আছে। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, সুবহ শাম 8 পহর ধীরে ধীরে। 8টা পহর ধীরে ধীরে আমার গৈ আছে। বচপন ভি বিতি, বচপন গ'ল, শৈশৱ কালটো আমাৰ পাৰ হৈ গ'ল। জৱানী ভি বিতি, যৌৱন কালটো পাৰ হৈ গ'ল। বোলে বুঢ়াপে কো হো ৰহি হে असर धीरे धीरे, चली जा रही है उमर धीरे धीरे। আমার উমৰটো ধীৰে ধীৰে গৈ আছে। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। কৃপালু বাপ আই সমস্ত আমাৰ আজি ভাগ্যৰো ভাগ্য, মহাভাগ্য বুলি ক'ব লাগিব, যি অৰ্থে উত্তৰ পূব ভাৰতবৰ্ষত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ একশৰণ হৰি নাম ধৰ্মৰ যি নামৰ মহিমা, এই নামৰ মহিমাৰ আধ্যাত্মিক তত্ত্বৰে আমাৰ মূলৰ প্ৰচাৰক শ্ৰীযুত অনিল তাঁতী বাপে বৰ ধুনীয়া ব্যাখ্যা আমাক আগবঢ়াই আছে। আমি সকলোৱে শুনি কৃতাৰ্থ হৈছোঁ আৰু আমাৰ হৃদয় অন্তৰ আত্মা সন্তুষ্ট পাইছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এটা কথা জানি ল'ব বিচাৰিছোঁ যে ঈশ্বৰ সেৱা কৰিবলৈ কিবা আমাৰ নিৰ্ধাৰিত কিবা